শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰি কালিস্থানত এগৰাকী লোকে জীৱ-জৰী লৈ আত্মহত্যা কৰে। উল্লেখ্য যে শিঙৰি কালিস্থানৰ বাসিন্দা অনিল বৰ্মন নামৰ লোকজনে নিজৰ ঘৰৰ ভিতৰতে জীৱ-জৰী লৈ আত্মহত্যা কৰে। আজি পুৱাৰ ভাগত উক্ত বিষয়টো পোহৰলৈ আহে। প্ৰায় 42 বছৰীয়া লোকজনে কি কাৰণত আত্মহত্যাৰ দৰে পথ বাছি ল'লে উক্ত বিষয়টো এতিয়াও পোহৰলৈ অহা নাই। এই সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষীৰ সহযোগত শিঙৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে লোকজনৰ আত্মহত্যাৰ কাৰণ পোহৰলৈ আহিব। ঘটনাটো মানে হৈছিলে কি ৰাতিপুৱা আমাৰ বৰমায়ে ৰাতিপুৱা উঠি পুৰা চিগৰ বাগৰ কৰি আছিলে যে চাইছে যে এনেকুৱা হৈছে পিছত আমাক মাতিলে যে এনেকুৱা ওলাই আহি পিনে ক'লে এনেকুৱা হৈছে চাইছোঁ গৈ পিনে টিঙিটো ৰছী লগাই বহি আছে এই টিঙৰ এক কেজি থাকে যে তাতে লগাইছে ঘৰতে নাম কি থাকে তো অনিল বৰ্মন বয়স কিমান 42 45 এনেকুৱা বয়স কি কৰি আছিল তেখেত তাতে কামেই কৰি আছিলে যোগালী কাম চাম কৰিছে কেতিয়াবা মেলা চেলা কৰিছে আমাৰ শিঙৰি কালিস্থান হয় ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট অসম আদিত্য।